ইতিহাস হোৱাৰ সময়ত সমাগত ডিগবৈ তলপথাৰ সম্প্ৰতি চোৰাং চিকাৰীৰ ৰম্যভূমি মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ মাজত অৱস্থিত ডিগবৈ তৈলক্ষেত্ৰ বনাঞ্চলখনত আছে নানান ধৰণৰ বনৰীয়া জীৱ-জন্তু চৰাই চিৰিকটি পশু পক্ষী আৰু কীটপতংগ ইতিহাস বিজড়িত এই তৈলপথাৰৰ পূৰ্বৰ গুণগৰিমা ইতিহাস হোৱাৰ পথত ব্ৰিটিছ আমুলৰ কালচোৱা তেল উৎপাদনৰ ক্ষেত্ৰত ব্যৱহৃত লোহাৰ সা-সামগ্ৰী সম্পূৰ্ণ নিক্ষেপ হোৱাৰ পথত সম্প্ৰতি চোৰাং চিকাৰীৰ ৰম্যভূমি জনা যায় তৈলপথাৰত থকা তেল উত্তোলনৰ হাতসমূহৰ সৈতে থকা লোহাৰ ৰিকসমূহ গভাইট চোৰৰ হাতোৰাত নিক্ষেপ হোৱাৰ দিশত আনপিনে আকৌ চোৰাং চিকাৰী নিক্ষেপ কৰি গৈ আছে বনৰীয়া জীৱ-জন্তু পশু পক্ষী চৰাই চিৰিকটি তৰুতীৰ্ণ যেনে বনৰীয়া গাহৰি হৰপহু ছাগলী পহু ধনে চৰাই দাঁতৰ বাবে বনৰীয়া হাতী হত্যা বনৰীয়া কুকুৰা চৰাই আদি চোৰাং চিকাৰীয়ে এফালৰ পৰা নিক্ষেপ কৰি থকা খবৰ নিশ্চয় ডিগবৈবাসীৰ বাবে একো নতুন খবৰ নহয় বনাঞ্চলৰ পৰা লৈ অনা বনৰীয়া হাতীৰ খাদ্য ঔটেঙাকে ধৰি অন্যান্য তৰুতীৰ্ণ সম্পত্তি স্থানীয় বজাৰত সহজ উপলব্ধ এই ক্ষেত্ৰত বিয়াগুম বন বিভাগ বাঘা প্ৰকৃতিপ্ৰেমী আৰু সচেতন নাগৰিকৰ যেন এই ক্ষেত্ৰত কৰণীয়া বিশেষ একোৱে নাই ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট অল আছাম নিউজ 30 আপাৰ দিহিং বনাঞ্চলত চোৰাং চিকাৰীসকলৰ এটা আচলতে দপদপনি চলি আছে এই কথাটো আমি আজি আহি ইতিমধ্যে দেখিছোঁ যে বহু কেইজোপা গছত গুটি লগা গছত যি গুটি পশুসমূহে আচলতে খাদ্য হিচাপে গ্ৰহণ কৰে তেনেকুৱা গছত তেওঁলোকে চাং পাতি পহু হত্যা কৰি আচলতে বজাৰলৈ বিক্ৰী কৰিব নিয়ে আৰু যি ঠাইত পানী আছে পশুসকলৰ খাবৰ কাৰণে সেই ঠাইত তেওঁলোকে চাং পাতি পশুসমূহ মৰা ব্যৱস্থা কৰি তেওঁলোকে বজাৰলৈ নিছে এইটো কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে এটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা ব্যাগুম বিভাগ থকাৰ পিছতো চোৰাং চিকাৰীৰ যিটো দপদপনি চলি আছে গতিকে আমি আহ্বান জনাইছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিভাগটোলৈ আহ্বান জনাইছোঁ যে এইসমূহ চোৰাং চিকাৰী আপোনালোকে বন্ধ কৰক অন্যথা আমাৰ যি প্ৰকৃতি এই প্ৰকৃতিসমূহ আচলতে ধ্বংসৰ গৰাহলৈ গৈ আছে গতিকে আহ্বান জনাইছোঁ যে এই চোৰাং চিকাৰীসমূহ ৰোধ কৰিবলৈ আপোনালোকক আহ্বান জনালোঁ